নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আচলতে এক্সিছ বাৰনো কি হয়, আমি এক্সিছ বাৰ্ছ কিয় কৰিব লাগে, এক্সিছ বাৰ্ছ কৰিলে আমাৰ কি কি লাভ হয়, লগতে ৰেইকি, EFT বা এই ধৰণৰ প্ৰক্ৰিয়াবিলাক আমি কিয় ব্যৱহাৰ কৰিব লাগে, এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। গতিকে বলক এতিয়া পলম নকৰি আৰম্ভণি কৰোঁ। এক্সিছ বাৰ্ছ বা ৰেইকি বা EFT এই ধৰণৰ প্ৰক্ৰিয়াবিলাক যেতিয়া আপুনি আপোনাৰ জীৱনত অৱলম্বন কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি কিছুমান বিষয়ত সাৱধান হ'ব। যেনেকৈ আমি আমাৰ বহু সময়ত আমাৰ নিগেটিভ ইচ্ছা আকাংক্ষাবিলাকত আমি গুৰুত্ব দিওঁ। নিগেটিভ ইচ্ছা আকাংক্ষাবিলাক আমাৰ কাৰণে হাৰ্মফুল হয়। নিগেটিভ ইচ্ছা আকাংক্ষাবিলাক হৈছে য'ত আপুনি আপোনাৰ খং, ৰাগ বা আপোনাৰ ইগ' বা আপুনি আপোনাৰ অহংকাৰ ৰাখি যদি আপুনি কিবা এটা আশা কামনা কৰে, ধৰি লৈছোঁ আপুনি একে সময়তে এক্সিছ বাৰ্ছ আৰু ৰেইকি প্ৰেক্টিছ কৰি আছে আৰু একে সময়তে আপুনি আপোনাৰ কাৰো প্ৰতি হিংসা, কাৰো প্ৰতি ক্ৰোধ, খং বা এই ধৰণৰ ভাৱবিলাকো আপোনাৰ মনত জাগৃত হৈ আছে, তেতিয়াহ'লে নিশ্চয় আপুনি নিজৰ প্ৰতি প্ৰশ্ন, আপুনি নিজৰ প্ৰতি আপুনি এনালাইজ কৰাটো দৰকাৰ। আমি যেতিয়া এক্সিছ বাৰ্ছ, ৰেইকি বা EFT অভ্যাস কৰোঁ, তেতিয়া আমি চেষ্টা কৰোঁ যে আমাৰ জীৱনৰ যি লক্ষ্য, আমি কি প্ৰাপ্তি কৰিব বিচাৰিছোঁ, আমাৰ মূল আকাংক্ষা কি, আমি এইবিলাক জানিবলৈ চেষ্টা কৰোঁ। আৰু এই লক্ষ্য উদ্দেশ্য বা যিবিলাক আমি ইচ্ছা আকাংক্ষা কৰোঁ, ইয়াৰ প্ৰাপ্তিৰ কাৰণে আমি কি ধৰণে অভ্যাস কৰা দৰকাৰ বা কি ধৰণে আমি প্ৰেক্টিছ কৰিলে সাৰ্থক দিশত আমি গতি কৰিব পাৰোঁ বা আমাৰ যি ইচ্ছা আকাংক্ষাবিলাক আমি সেয়া পূৰণ কৰিব পাৰোঁ, আমি তাৰে এটা ভাল প্ৰস্তুতি কৰিব লাগে। হয়, কিন্তু যদি আপুনি এই ক্ষেত্ৰত আপোনাৰ যদি নিগেটিভ ধাৰণাবিলাক, নিগেটিভ আকাংক্ষাবিলাক বা কিছু যদি বেয়া চিন্তালৈ আগবাঢ়ে, তেতিয়াহ'লে নিশ্চয় ই আপোনাৰ কাৰণে এখন যুদ্ধৰ নিচিনা হ'ব। ইয়াৰ কাৰণে সদায় ক্ষতি হ'ব, আপোনাৰ ক্ষতিকাৰক হ'ব। সেইকাৰণে আমি আমাৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি, তাক আমি কৰাটো দৰকাৰ। আমাৰ ভিতৰৰ যি মানুহ, ভিতৰৰ যি মই বা ভিতৰৰ যি ইনাৰ চাইল্ড, তাক আমি বুজিবলৈ চেষ্টা কৰাটো দৰকাৰ। আৰু আমাৰ আকাংক্ষাবিলাক শুদ্ধ দিশত বা সঠিক দিশত তাক আমি গতি কৰা দৰকাৰ। আমি হয়তো নিজক কেতিয়াবা বিচাৰ কৰোঁ যে ইমান নিগেটিভবিলাকৰ মাজত সোমাই আছোঁ, মানুহে মোৰ লগত ইমান বেয়া কৰিছে, যেন সঠিক দিশত গতি কৰিব যেন মোৰ ওচৰত পথেই নাই বা সঠিক দিশত গতি কৰিবলৈ মোৰ ওচৰত যেন কোনো সঠিক উপায় নাই। এনেকুৱা হ'ব নালাগে। আপুনি পৰাপক্ষত এক শক্তিৰ ওপৰত বিশ্বাস ৰখা দৰকাৰ, ঈশ্বৰীয় শক্তিৰ ওপৰত বিশ্বাস ৰখা দৰকাৰ। নিজৰ ভিতৰৰ যি ঈশ্বৰ, তাক আপুনি বুজিবলৈ চেষ্টা কৰাটো দৰকাৰ। তেতিয়াহে আপুনি প্ৰকৃতাৰ্থত এটা সঠিক ফল আপুনি লাভ কৰিব পাৰিব। এই ধৰণৰ প্ৰক্ৰিয়াবিলাক এটা হৈছে যাত্ৰা, এটা হৈছে জাৰ্ণি। যিটো জাৰ্ণি আপুনি যিমান গতি কৰিব, সিমানেই আপুনি তাৰ ফল লাভ কৰিব। আৰু আপুনি সিমানেই শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক আকাংক্ষাবিলাক পূৰণ কৰিব পাৰিব বা আপুনি সেই দিশত গতি কৰিব পাৰিব। লগতে
আপোনাৰ জীৱনৰ যিবিলাক লাগতিয়াল বিষয় সেই বিষয়টো আপুনি সাৰ্থক ৰূপ দিব পাৰিব। কিন্তু এনেকুৱা বহু বিষয় আছে যিবিলাক বিষয় হয়তো আমাৰ নিজৰ কাৰণে ক্ষতিকাৰক, আমাৰ নিজৰ কাৰণে হাৰ্মফুল, আৰু এইখিনি বিষয় আমাৰ কাৰণে হাৰ্মফুল হয়। এইখিনি ক্ষেত্ৰত আমি ডিচিশ্যন নিজৰ ভালদৰে আমি মেকিং কৰাটো দৰকাৰ। সেইকাৰণে আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ যিবিলাক বিষয়, ছাবকনচিয়াছ মাইণ্ডে যিবিলাক আপোনাক পাৰ্মিশ্যন দিয়ে, ছাবকনচিয়াছ মাইণ্ডে আপোনাক যিবিলাক এডভাইচ দিয়ে, তাক আপুনি বুজিবলৈ চেষ্টা কৰাটো দৰকাৰ। আমাৰ ভিতৰৰ যি ছাবকনচিয়াছ মাইণ্ড, আমি জানো যে আমাৰ কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড থাকে, অৰ্থাৎ চেতন আৰু অৱচেতন মন। এই মনটোৱে আমাক সদায় ক্ৰিয়া কৰে। শুদ্ধ অশুদ্ধ ডিচিশ্যন লওঁতে আমাৰ চেতন আৰু অৱচেতন মনটোৱে সদায় প্ৰভাৱ বিস্তাৰ কৰে। আমি বুজিবলৈ চেষ্টা কৰা দৰকাৰ যে এনজাইটি আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড বা আমাৰ যিটো অৱচেতন মনে কি ক'ব বিচাৰিছে, আৰু তেতিয়াহে আমি আমাৰ সঠিক দিশত গতি কৰিব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি, যেনে ৰেইকি, এক্সিছ বাৰ্ছ, মিৰৰ ৱৰ্ক, শ্বেডো ৱৰ্ক, সপোনপূৰ্ণ, স্বৰ বিজ্ঞান, লাভ এট্ৰেকশ্যন, এই ধৰণৰ বিভিন্ন থেৰাপি আছে। আপোনালোকে এই ধৰণৰ থেৰাপিবোৰ ব্যৱহাৰ কৰিব, আপোনালোকৰ জীৱনত দেখিব সঁচাকৈ এটা ভাল এটা মেৰিগোল আপোনালোকে ৰিজাল্ট পাব। আপোনালোকে বিশ্বাস লৈ কৰিব, নিশ্চয় আপোনালোকে ৰিজাল্ট পাব। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে, তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইয়াৰ লগতে আপোনালোকে মোৰ ভিডিঅ' কণ্টেণ্টবোৰ যদিহে চাই আপোনালোকে ভাল পায়, তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।